বিশেষকৈ নিজৰ ঘৈণীয়েক আৰু গিৰিয়েকৰ এটা সম্পৰ্ক হৈছে বিশ্বাস বিশ্বাস মৰম কেয়াৰ এইখিনি বস্তু প্ৰত্যেক মাইকীও বিচাৰে প্ৰত্যেক মতাও বিচাৰে এনেকুৱা নহয় যে মতাসকলক একো নালাগে মতাসকলেও মৰম কেয়াৰ সকলোৱে বিচাৰে তাৰ মাজত কিছুমান আছে নিজৰখিনিৰ লগত আপোনালোকৰ লগত কিছুমান কথা আলোচনা কৰিম বুলি আহিলোঁ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনাক সকলোৱে ভালে আছে বৰ্তমান কিছুমান বস্তু দেখি আহিছোঁ সেইবিলাক দেখি একদম ভাল নালাগে আপোনালোকৰ মতামতটো আপোনালোকে জনাব চাওক আমাৰ বৰ্তমানত কি হৈছে বহুত ধৰণৰ বহুত সমস্যা আছে পৃথিৱীখনত এটা মানে বেলেগৰ জীৱনক লৈ আমি যে ব্যস্ত হৈ থাকিম সেইটো কথা নহয় ৰিসেন্ট আমি মানে ইমান দীঘলীয়া ভিডিঅ'টো নকৰোঁ ৰিসেন্ট আমি কি কৰিছোঁ যে আমাৰ মানে অসমীয়া ছোৱালী এগৰাকীয়ে মানে আমেৰিকাত গৈছে বা তাতে কিবা নিজৰ হিচাপত সেই ছোৱালীজনীৰ হিচাপত তাই কামত জইন কৰিছে মোৰ কথা সেই কামটো যদি আমি গোটেই সমাজখনে বেয়া বুলি ভাবিছোঁ সেই সমাজখনৰ সেই কামটো আমি স্প্ৰেড কৰি থকা নিউজ বনাই থকা আমাৰ অৰ্থ কি আৰু একাংশ নিউজ চেনেলবিলাকক মই গৰিহণা আনিছোঁ চি বুলি কওঁ লাজ নোপোৱা বুলি কওঁ যে এনেকুৱা ধৰণৰ কাৰোবাৰ এটা পাৰ্চনেল ইনষ্টাগ্ৰামৰ কাৰোবাৰ এটা প্ৰফাইলৰ পৰা কিবা এটা আনি কেনে মানে স্ক্ৰীনত ধুনীয়াকৈ ফটোটো দি কেনে ফেমাছ হ'বৰ কাৰণে নিজৰ টিআৰপিৰ কাৰণে ইমান এনেকুৱাকৈ ইউজ কৰিব মানে লাজ লগা বিষয় আমাৰ ইয়াতে যদি আজিকালি নাজানো কি হয় সাংবাদিকবিলাকৰ কেনেকুৱা ধৰণৰ কি বাতৰিবিলাক একাংশ সাংবাদিক সকলোকে কোৱা নাই একাংশৰ কাৰ মাইকী ক'ত পলাই গৈছে কাৰোবাৰ কাৰ ঘৰখনত কাজিয়া লাগিছে কোনে কেনেকুৱা মানে এনেকুৱা অসভ্য বুলি ক'ব লাগিব মই অসভ্য বাতৰিবিলাক প্ৰচাৰ কৰিব অকল মানে কি মানে কেৱল ভিউজ লাগে সেইটোৰ ওপৰত মানে সেনেকুৱাকৈ মানে ভিডিঅ' বনায় সেইবিলাক কৰিব নালাগে আৰু এইবিলাকৰ ওপৰত মোৰ হিচাপত বিহিত ব্যৱস্থা হ'ব লাগে চাওক এতিয়া আমাৰ যিটো অসমৰ ছোৱালী এগৰাকী মানে আমেৰিকাত গৈ পৰ্ন ষ্টাৰ হৈছে কিবা হৈছে এতিয়া আমি জানো নেকি যে ছোৱালীজনী কিহৰ কাৰণে কেনেকৈ কি অৱস্থাত সেইখিনি পৰ্যায় পাইছেগৈ যদি জানিব ইচ্ছা আছে সেইখিনি জানি লওক আৰু মোৰ হিচাপত যদি আমি সেই কামটো বেয়া পাইছোঁ আমি সকলো এপিল কৰি আমি আমাৰ যদি প্ৰচেছ আছে তেনেকুৱা যে আমি ঘূৰা আনিব পাৰোঁ আমি সেইটো ব্যৱস্থা কৰিব তাকে কৰিব নোৱাৰে একাংশই ইমান বুৰ্বক নিউজ চেনেল আছে যে আমেৰিকাত গৈছে কি কৰিবৰ কাৰণে মানে কিছুমান ৱাৰ্ড ইউজ কৰিব যে মানুহে চাব কেৱল ভিউজটোহে লাগে আৰু এই নিউজ চেনেলক মই ক'ব বিচাৰোঁ যে আমি যেতিয়া আমাৰ এটা যিকোনো এটা ডিছকাছ কৰিম যিকোনো এটা সমস্যা ডিছকাছ কৰিম যিকোনো এটা সমস্যাৰ বাতৰি এটা আমি বেলেগক আমি মানে আমাৰ থ্ৰু দি আমি সমাজক প্ৰেৰণ কৰোঁ তেতিয়া আমি কি কৰোঁ সেই সমস্যাটোৰ গোটেই বিষয়টো আমি বাতৰি খিনি বনাবলৈ চেষ্টা কৰিব লাগে তাৰ আৰম্ভণি কি তাৰ মাজত কি হৈছে কিহৰ কাৰণে কি হৈছে আমাৰ এই নিউজ চেনেল কেইটাৰ বৰ্তমান কেইটামানৰ কথা কৈছোঁ গোটেই কেইটা নহয় মানে কেনেকুৱা হৈছে যে এইটো নিউজ আহিছে নহয় এইটো নিউজত অহাৰ লগে মোৰ ভিউজ বেছি আহিব ইয়াৰ সমস্যা কি ইয়াৰ সমাধান কি সেই তাৰ আগত যদি আকৌ এটা বেলেগ আহি গ'ল নহয় মানে সেইটোত এবাৰ এইটো এৰি দিব এইবাৰ এইটো এৰিলে সেইটোত মাথা মাৰিব চি লাজ নালাগে আৰু মই কওঁ সকলোৰে ছোৱালী আছে সকলোৰে জীয়ৰী আছে সকলোৰে ভনী আছে বিশেষকৈ ভাই ভনী আৰু যিকোনো যোনে এনেকুৱা কিছুমান কৰ্ম যিবিলাক আমি সমাজৰ পৰা আমাৰ অসমীয়া সমাজত আমাৰ অসমখনত সেইবিলাক কাম আমি ভাল বুলি নাভাবোঁ আমাৰ হিচাপত সেইবিলাক কাম যথেষ্ট বেয়া আৰু কাৰোৰে লগত নহওক সেনেকুৱা সেইবিলাক আমি বাতৰি প্ৰচাৰ কৰি স্প্ৰেড কৰি নতুন জেনেৰেশ্যনক আমি কি শিকাব বিচাৰিছোঁ ছ'চিয়েল মিডিয়াটো খুলিবই নোৱাৰি আজিকালি তাৰমানে ল'ৰা ছোৱালীৰ লগত বহুতে আছে ন ল'ৰা ছোৱালীৰ লগত একেলগে মানে এটা সময় অকণমান সময় মানে টাইমটো অকণমান বাহিৰা বস্তু বা ছ'চিয়েল এই বেলেগে বা মই কৰিছোঁ আপুনি কৰিছে আমি ক'ব পাৰোঁ এজন যেতিয়া সাংবাদিক হয় এজন যেতিয়া বাতৰি প্ৰচাৰক হয় তাৰ দায়িত্ব তেখেতসকলৰ দায়িত্ব থাকে যে আমি সমাজখনত বেয়া বাতৰি প্ৰচাৰ নকৰোঁ বিশেষকৈ মোৰ অসমৰ এতিয়া প্ৰধান শত্ৰু হৈছে বেয়া কামবোৰ বেয়া বাতৰিবোৰ নতুন মানে যুৱক যুৱতীক মানে উৎসাহ দিয়াত বেয়া কামবোৰত প্ৰথম হৈছে কিছুমান নিউজ চেনেল এইটো আপোনালোকে মানি লৈ নলয় আপোনালোকে মোক জনাব মোৰ হিচাপত আৰু যিখিনি দেখি আহিছোঁ গতিকে এইবিলাক কেতিয়াও কৰিব নালাগে আৰু ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে যেনেকুৱা মোৰ ফটো এখন আপুনি স্ক্ৰীনশ্বট মাৰি দিলে আপোনাৰ ফটো এখন আপুনি মানে মই এখন স্ক্ৰীনশ্বট মাৰি ভিডিঅ' এটা বনালোঁ নিজৰ কণ্টেণ্ট বনাওক নিজেই ফেমাছ হওক যদি আপোনাৰ লগত কথা পাতিব আহিছোঁ আপোনালোকৰ লগত মোৰ যিখিনি কথা আপোনালোকে ভাল পাব তেতিয়া আপোনালোকে মোক নিশ্চয় চাব নিশ্চয় মোৰ কথাখিনি শুনিব আৰু যিসকলে ভাল নাপায় তেখেতসকলে মোৰ কথাখিনি নুশুনে গতিকে এনেকুৱা নহয় যে কোনোবা এজন ব্যক্তি ফেমাছ হৈছে তেখেতক মই ইউজ কৰাটো মোৰ এইটো ডিছক্ৰেডিট বুলি কওঁ মই গতিকে এইবিলাকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু এনেকুৱাকৈ যে লাজ লাগে যে অসমত আৰু বেলেগ সমস্যা নাই কাৰোবাৰ জীৱনৰ ওপৰত মানুহে পটককৈ ইমান কমেণ্ট কৰি দিব কি হৈছে কিহৰ কাৰণে হৈছে এটা আপলোড পাইছে বাছ সেইটো ইউজ কৰি গৈ থাকিব সেই
তাৰ পিছত সেইটো টপিকত ডিছকাছ কৰিব কিন্তু তাতকৈ যদি আৰু এটা মানুহে দেখা বা আৰু এটা নতুন আহিলে সেইটো ৰাখি থৈ দিলে কিহৰ মানে সাংবাদিকতা এনেকুৱা কৰে আৰু বহুতে ভিডিঅ' বনায় বহুতে ভিডিঅ' ক্ৰিয়েটৰো আছে ইউটিউবাৰো আছে এনেকুৱা কৰিব নালাগে এইটো একদম ভুল কথা মই দেখিছোঁ মানে আমাৰ কি হয় অসমৰে এগৰাকী ভিডিঅ' ক্ৰিয়েটৰ বুলিয়ে কওঁ জোনমণি মহন্ত বুলি তেখেতৰ বিষয়ে তেখেতৰ ফটো তেখেতৰ মানে পাৰ্চনেল কথাবিলাক এনেকুৱাকৈ স্ক্ৰীনশ্বট মাৰি বহুতো মহিলাৰ একাউণ্টত দেখিছোঁ দেই মই কোনো পুৰুষ কোনো দাদা কোনো ভাইটিৰ একাউণ্টত ইমান দেখা পোৱা নাই হয়তো মই চোৱা নাই চাগে নাজানো থাকিবও পাৰে মই সেইটো নকওঁ এনেকুৱাকৈ স্ক্ৰীনশ্বট মাৰি মানে কৈ আছে যে এইজনীয়ে মতা চোৰ হয় গিৰিয়েক চোৰ হয় এইখিনি কথা কোনে কৈছে গম পাইছেনে এজনী মাইকীয়ে কৈছে মানে এজনী বুলি কৈছোঁ মানে বহুকেইজনীৰ প্ৰফাইলত পাইছোঁ গতিকে চাওক যদি সেই মাইকীজনীয়ে মতা চুৰ কৰি লৈ গৈছে বেয়া কাম কৰিছে আপুনি সেই মাইকীটোৰ কথা সমাজত কৈ থাকিবৰ কাৰণে আপোনাৰ কি অধিকাৰ আছে আপোনাৰ যদি ইমানে ভাল কাম কৰিব মতা চুৰ কৰাটো আপুনি বেয়া কাম আপুনি ডাইৰেক্ট কণ্টেক্ট কৰক কিহৰ কাৰণে কি হৈছে গোটেই খবৰটো লওক এইবিলাকহে মানে ভিডিঅ' বনোৱা বুলি কয় গতিকে বিনা হকত কোনোবাই বেয়া কাম কৰিছে আপোনাৰ ইমান জাজ কৰিবলৈ অধিকাৰ নাই মোৰো ইমান জাজ কৰিবলৈ অধিকাৰ নাই আমাৰ কি আছে আমি গোটেইখিনি বস্তু ডিটেইলছখিনি ল'ব পাৰোঁ প্ৰত্যেক মানুহে ডিটেইলছখিনি লৈ আমি এটা বাতৰি বনাব পাৰোঁ যে আমি এইখিনি কৰিছোঁ ইয়াৰ এইখিনি ঘটনা বুলি তাকে হকেই নহকে অকল মানে কাৰোবাৰ ফেমাছ হয় এই ঘটনাটো এতিয়া চবেই শুনিছে এইটো স্ক্ৰীনশ্বট মাৰোঁ ইয়াতে দি পেলাই হেছটেগ মানে হেছটেগ নিজৰ নামটো দি কেনে বেলেগৰ নামটো দি দিব দি কেনে ভিউজৰ কাৰণে কিবা মানে ভিউজৰ কাৰণে এনেকুৱা আৰু মানে ফেমাছ হ'ম আৰু গতিকে এইবিলাক আমি কেতিয়াও কৰিব নোৱাৰোঁ আৰু প্ৰথম কথা কোনোৱে কাকো চুৰ কৰিব নোৱাৰে আপুনি কওক মই আপোনাক চুৰ কৰি আনিব পাৰিম নেকি এজন মাইকী বিবাহিত পুৰুষ আৰু এজনী বিবাহিত মহিলাই দুইজনৰ সংসাৰ এৰি বেলেগ এটা জাগাত আছে তাতে এগৰাকী ব্যক্তি দোষী নেকি আৰু সেই ব্যক্তিগৰাকীৰ পাৰ্চনেল জীৱনৰ কাহিনী আমি কিবা জানো নেকি যে আমি যে জাজ কৰি থাকিম কোন হয় আমি যদি আমি জাজ কৰিবলৈ যদি আমাৰ ইচ্ছা আছে এনেকুৱা ঘটনা দুনাই নহওক বুলি এই ঘটনাটো আমি তেখেতসকলৰে যি ঘটনা ঘটি আছে তেখেতসকলৰ জীৱনত যদি কিবা সংঘাত আছে সেইখিনি আমি ভাল কৰিবলৈ আমি কি কৰিবলৈ তেখেতসকলৰ লগত কণ্টেক্ট কৰিব লাগিব তাকে হকেই নহকে মানে বেলেগৰ ফটো আনি দি কেনে এইটো ফেমাছ হোৱাৰ কাৰণে এইটো কোনো যুক্তিতে নাই ইয়াতে আৰু এইবিলাক সাংঘাতিক বেয়া কথা মোৰ হিচাপত এইবিলাকৰ ওপৰত একদম আইনীভাৱে বিচাৰ হ'ব লাগে আজিকালি মানে এটা বেলেগৰ ফটো মানে ইমান ইউজ কৰিব ইমান বেয়াকৈ লিখিব ইমান বেয়াকৈ ক'ব আমি কাৰোবাৰ পাৰ্চনেল জীৱনৰ কথা জানো নেকি কিবা হৈছে তেখেতসকলৰ বা কি কথা আৰু বহুতো একাংশ মহিলাৰ কথা মানে একাংশ মহিলা এই জোনমণি মহন্তৰ ক্ষেত্ৰত মই দেখিছোঁ যে এইটো ক'ব যে মানে মতা চোৰ মানে এনেকুৱা হৈ গৈছে সিহঁত দুটা মানুহ তাতে আছে সেই মতাজনেও মাইকীজনীক লৈ গৈছে সেই মাইকীজনেও মতাজনৰ লগত আছে যদিহে আছে মোৰ এইবিলাকত ইণ্টাৰফেয়াৰ কৰিব নাযাওঁ সিহঁতক ক'ত আছে ক'ত নাই যদি কাৰোবাৰ লগত কিবা বেয়া হৈছে দেন ভাল হ'ব লাগে আৰু মই যদি পাৰিলোহেঁতেন মোৰ যদি ওচৰত হ'লে মই ঠিক আছে এইটো কথা আমাৰ গুৱাহাটীত আছে মই ইয়াতে ইণ্টাৰফেয়াৰ কৰিছোঁ মই এইটো অকণমান শ্বৰ্ট আউট কৰিবলৈ ট্ৰাই কৰিম দেন মই সিহঁতক কণ্টেক্ট কৰিম তো এইবিলাক কথা আৰু কোনো কাকো চুৰ কৰিব নোৱাৰে নিজৰ গিৰিয়েকে নিজৰ ঘৈণীয়েক আৰু গিৰিয়েকৰ এটা সম্পৰ্ক হৈছে বিশ্বাস মৰম কেয়াৰ এইখিনি বস্তু প্ৰত্যেক মাইকীও বিচাৰে প্ৰত্যেক মতাও বিচাৰে এনেকুৱা নহয় যে মতাসকলক একো নালাগে মতাসকলেও মৰম কেয়াৰ সকলোৱে বিচাৰে তাৰ মাজত কিছুমান আছে নিজৰখিনিৰ লগত সমস্যা হওক নহওক কাৰোবাৰ দুয়োগৰাকী কি হয় কাৰোবাৰ এজনৰ হয়তো বেছি বেয়া অভ্যাস কিছুমান থাকে কিছুমান বেয়া ব্যৱহাৰ থাকে তাৰ ফলত সংসাৰখনত ফাট মেলে আমাৰ সংসাৰত যেতিয়া আমি কাৰোবাৰ পৰা আঘাত পাওঁ তেতিয়া কোনোবা এজন থাৰ্ড পাৰ্চনে সুবিধা লয় এই সুবিধাখিনি এজন ব্যক্তিৰ ফলত নহয় দুজন ব্যক্তিৰ ফলত হয় আৰু এইখিনি কি হয় আজিকালিৰ সমাজখনত আজিকালিৰ মানে ছ'চিয়েল মিডিয়াত এনেকুৱা হৈছে যে কাৰোবাৰ ঘৰত অকণমান কাজিয়া লাগিছে কোনোবা মাইকী এটা যদি কাৰোবাৰ ঘৰত খং কৰিও গৈছে তেতিয়াহ'লে কি হ'ব এনেকুৱাকৈ নিউজ বনাব সিহঁতৰ মানে হাজবেণ্ড ৱাইফৰ মানে যিটো প্ৰব্লেম হৈছে সেইটো শ্বৰ্ট আউট হোৱাৰ কোনো মানে ৰাস্তাই থাকিব নিদিয়ে এনেকুৱাকৈ স্প্ৰেড কৰি দিয়ে গতিকে এইবিলাক কৰিব নালাগে আৰু ছেকেণ্ড কথা পৰকীয় প্ৰেম ইমান চিঞৰি থাকিব নোৱাৰে পৰকীয় কোনো প্ৰেম নাথাকে প্ৰেম পৰকীয় হ'বই নোৱাৰে প্ৰেমৰ অৰ্থ সুখ শান্তি সুকুন আৰু বহুত মই বুজাব নোৱাৰোঁ প্ৰেম শব্দৰ অৰ্থ প্ৰেম পৰকীয় কেতিয়াও হ'ব নোৱাৰে গতিকে যেতিয়া এইবিলাক সম্পৰ্কবিলাক হয় নহয় মানুহৰ এইবিলাক হৈছে পৰকীয় সম্পৰ্ক এইবিলাক এটা আনন্দ এইবিলাক এটা উপভোগ এইবিলাক এটা মানে মানুহৰ অনুভৱ এটা
বুজি পাইছেনে যে মানে প্ৰেম কৰি নহয় কোনোবাই যদি নিজৰ সংসাৰ এখন নিজৰ হাজবেণ্ড ৱাইফৰ লগত একেলগে আমি 10 বছৰ আছো 10 বছৰ থাকাৰ পিছত ইজনে সিজনৰ ওপৰত প্ৰেম নহল আৰু মানে বেলেগ এজন মাইকীৰ লগত বেলেগ এজন মতাৰ লগত প্ৰেম হ'ব এইবিলাক এটা সম্পৰ্ক এইবিলাক এটা জাষ্ট এটা সময় যদি এজন মানুহে এজন পুৰুষৰ হ'বই নোৱাৰে তে বেলেগৰ কেনেকৈ হ'ব তো এটা সময়ত সেইবিলাকৰ ৰিজাল্ট আমাৰ লাইফটো এনেকুৱা নহয়তো যে আমি কৈ দিম যে আফটাৰ 6 ইয়াৰ আফটাৰ 5 ইয়াৰ্ছ আফটাৰ 10 ইয়াৰ্ছ আমাৰ লাইফটো গ্ৰেজুৱেলি আমি দেখা পাই থাকিম গতিকে দেখা পাবৰ কাৰণে আমি জীয়াও থাকিব লাগিব গতিকে আমি নিজেই বুজিব লাগিব যে ভাল কাম বেয়া কাম প্ৰথম কথা আমি বেলেগক জাজ কৰি থাকিব নালাগে কোনোবাই কিবা কৰিছে যদিহে আমি ভাল কৰিব পাৰোঁ আৰু এই পৰকীয় প্ৰেম বুলি কওঁতে পৰকীয় প্ৰেম নহয় পৰকীয় সম্পৰ্কৰ কাৰণে বহুতৰ সংসাৰ ভাঙি গৈছে বহুতো ল'ৰা ছোৱালী মই মাক বাপেকবিলাকৰ কথা নকওঁ বহুতো ল'ৰা ছোৱালীৰ জীৱনত ধুমুহা আহিছে আমি যেতিয়া এটা সন্তান জন্ম দিওঁ আমি যেতিয়া মাতৃ পিতৃ হোৱাৰ আগত আমি নিজে ভাবিব লাগে যে আমি সন্তানটোক কেয়াৰ কৰিব পাৰিম নোৱাৰিম গতিকে ডিছকাছ আজিকালি যিটো সমস্যা দেখা গৈছে যিটো এইবিলাক বহু ধৰণৰ ল'ৰা ছোৱালীক এৰি মাক বাপেকবিলাকে বেলেগৰ লগত গুচি যায় বেলেগৰ লগত থাকে হয়তো কোনোবা গুচি নাযায় বহু ধৰণৰ সমস্যা এজনে ভুগি থাকিব লাগে গতিকে আগতে এইবিলাক ডিছকাছ কৰিব লাগে যে মানে আমি আগতে ডিছকাছ কৰিব লাগে যে মই অভিভাৱক হ'ব পাৰিম নে নোৱাৰিম কেনেকুৱা আজিকালি পৰ্যায়ৰ কাৰণে কৈছোঁ কিন্তু আমাৰ বিনা কাৰণ আমি এটা সন্তান জন্ম দি সেই সন্তানক আঘাত দিয়াৰ অধিকাৰ আমাৰ নাই আৰু এনেকুৱা আৰু মানুহবিলাক এনেকুৱা যে সন্তানৰ কাৰণে মোৰ ঘৰখনত কাজিয়া লাগিছে মোৰ এটা জীৱনত সংঘাত আহিছে আমাৰ সংঘাতেইটো জীৱন সংঘাতৰ পৰা মই ৰক্ষা পাবলৈ মই বহু ধৰণৰ বহু ব্যৱস্থা অৱলম্বন কৰিব পাৰোঁ এনেকৈ নহয় মই শ্বৰ্ট আউট কৰিব লাগে মোৰ জীৱনটোৰ প্ৰব্লেমটো ছল্ভ হ'ব লাগে তাৰ কাৰণে মই বহু ধৰণৰ বহু ব্যৱস্থা ল'ব পাৰোঁ কিন্তু যে মোৰ সমস্যা হৈছে বুলি সেইখিনিৰ পৰা মই দূৰত গৈ আকৌ এটা নতুন এটা বেলেগ এটা ৰিলেশ্যন এটা বনাই মই আকৌ এটা বেলেগকৈ থাকিম বা এইটোৰ পৰা আঁতৰি যাম বা বহুতে মানে এনেকুৱা হয় নিজৰ জীৱনটো শেষ কৰি দিয়ে এইটোতো কথা নহয় সেইটো কি হয় আমি আমাৰ ফেচ কৰিব লাগে আমি চেষ্টা কৰিব লাগে সংঘাত কাৰ নাহে জীৱনত আৰু কাৰ জীৱনত পাৰফেক্ট লাইফ আছে নেদেখালৈকে মই বহুত ভাল আপোনালোকে মোক এইখিনি দেখিছে আপুনি বহুত ভাল যেতিয়া মই জানিম আপুনি কেনেকুৱা আছে বা আপুনি মোক জানিব চবৰে পাৰ্চনেল লাইফত বহুতৰ কিবা কিবি থাকে কিন্তু আমি সংঘাত কৰিব লাগে মই গোটেইখিনি লাই হওক দাদা হওক ভাইটি হওক সকলোকে কওঁ যে জীৱনত সংঘাত বহুত থাকে সংঘাত আছে কাৰণে আমাৰ লগত আমাৰ জীৱনলৈ আহিছে যদি সংঘাত কাৰোৰে নাহিলে তেন্তে মোৰ জীৱনলৈ কিয় আহিব আপোনাৰ জীৱনলৈ কিয় আহিব গতিকে আমি আমাৰ জীৱন যুঁজিব লাগে আমি আমাৰ জীৱনটোক আমাৰ নিজক সময় দি কেনে আমাৰ সমস্যাবোৰৰ লগত আমি জড়িত থাকিব লাগে তাক আমি কেনেকৈ ছল্ভ কৰিব পাৰোঁ আমাৰ জীৱনত এটা সমস্যা আহিছে আমি আন এজন ব্যক্তিক মাতি আনি কেনে আন এজন ব্যক্তিক টানি আনি কেনে আকৌ আমাৰ সমস্যাটোৰ লগত আৰু এটা মানুহক সমস্যাৰ সন্মুখীন কৰাব আমি চেষ্টা কৰিব নালাগে যদি কাৰোবাৰ হাজবেণ্ড ৱাইফৰ মানে বহুত কিবা কাজিয়া লাগি আছে বহুত ধৰণৰ বহুত ঘটনা ঘটি আছে বা দুইকে সন্মান নকৰে ৰেছপেক্ট নকৰে দুটা অভ্যাস ব্যৱহাৰ বহুতত বেলেগ সেই বুলি আমি যদি আকৌ এইটো বাদ দি কেনে আমি যদি এটা বেলেগত আমাৰ লাইফটো ষ্টাৰ্ট কৰিব বিচাৰোঁ গতিকে যদি ছেকেণ্ড টাইম মই যদি কাৰোবাৰ লগত ষ্টাৰ্ট কৰোঁ যদি সেইজন ব্যক্তিও তেনেকুৱাই হয় তেতিয়াহ'লে মই কি কৰিম জীৱনটোক সলনি কৰি থাকিম নেকি গতিকে আমি প্ৰথমত ট্ৰাই কৰিব লাগে যদি মই কাৰোবাৰ পৰা আঘাত পাইছোঁ যদি মই কাৰোবাৰ পৰা দুখ পাইছোঁ সেইখিনিৰ পৰা মই কেনেকৈ ৰক্ষা পাম সেইখিনিৰ পৰা মই কেনেকৈ মোৰ জীৱনটোক মই কেনেকুৱাকৈ ভাল কৰিম আমি সকলোৱে ভাবিব লাগে পুৰুষ হওক মহিলা হওক তাৰপিছত আমি ডিছকাছ কৰিব লাগে আমাৰ ডাঙৰবিলাক আছে আমাৰ সকলোতকৈ আমাৰ আইন আছে সকলোতকৈ আমাৰ সুবিধাজনক আইনে আমাক প্ৰত্যেক বস্তুৰে সুবিধা দিছে কিন্তু একদম এইটো শ্বৰ্ট কৰি কেনে গোটেইবিলাক এনেকুৱা ধৰণৰ কাৰোবাৰ সমস্যা অহাৰ লগে লগে যদি আমি কাৰোবাৰ লগত বেলেগ এটা সম্পৰ্কত আহি কিনে আমাৰ এই সমস্যাটো সমাধান কৰোঁ এইটো একদম ভুল কথা গতিকে হ'ব পাৰে ঠিক আছে মানুহে জীৱনত 10 বাৰ বিয়া হ'ব পাৰে কিন্তু কি হৈছে সমস্যাবিলাক আমাৰ কি হয় আমি প্ৰথম যিটো আমি সমস্যাত আছোঁ সেই সমস্যাটো সমাধান কৰি ল'ব লাগে তাৰপিছততো গ্ৰেজুৱেলি গৈ থাকিলে একো ডাঙৰ কথা 10 বাৰো বিয়া হ'ব পাৰে যে এজন মানুহৰ কাৰণে জীৱনত বহুকেইজন যে এনেকুৱা নহয় যে ছেকেণ্ড টাইম মেৰেজ কৰিছে গিৰিকটো বদমাছ বা ঘৈণীয়েকজনী বদমাছ সেই মানুহজনৰ গাতে ভুল হ'ব এজন মানুহৰ লগত বহুবাৰ বেয়াও হ'ব পাৰে বহুত ধৰণৰ বহুত কথা আছে গতিকে এই টপিকটো বেলেগ হ'ল গতিকে আমাৰ প্ৰথম কথা হ'ল যেতিয়া আমি কাৰোবাৰ এনেকুৱা ধৰণৰ ঘটনা হয় আমি স্প্ৰেড কৰিব আমাৰ দৰকাৰ কি
আমি আমাৰ বেলেগৰ পাৰ্সোনাল লাইফত ইমান ইন্টাৰফেয়াৰ হ'ব দৰকাৰ কি আমাৰ জীৱনৰ কি সমস্যা নাই নেকি আমাৰ জীৱনৰ কাম নাই নেকি আমাৰ ল'ৰা ছোৱালীৰ দায়িত্ব কৰ্তব্য নাই নেকি সময়বোৰ দেখোন আমাৰ বেকাৰ গৈ আছে আৰু আমাৰ সোশ্যাল মিডিয়াৰ থ্ৰুদি মই ইনকাম কৰিব বিচাৰিছো বুলি বেলেগৰ জীৱনৰ বেলেগৰ কথাবিলাক কোনোবাই নিজে নিজৰ জীৱনটোক গোটেই মানুহৰ লগত আপোনাৰ লগত মই মোৰ জীৱনটো আপোনালোকৰ লগত মই শ্ব' কৰিছো মোৰ লাইফষ্টাইল এনেকুৱা মোৰ লাইফত এনেকুৱা ঘটি আছে মোৰ লাইফত এনেকুৱা ঘটি আছে মোৰ বহুত দুখ হৈছে মোৰ বহুত সুখ হৈছে মোৰ বহুত মানে বহুত ধৰণৰ অল এভৰিথিং মই আপোনালোকৰ শ্বেয়াৰ কৰিছো সেইটো এটা বেলেগ টপিক মই আপোনালোকৰ শ্বেয়াৰ কৰিছো কিন্তু মোৰ জীৱনটোৰ কথা আদাৰ পাৰ্সনে বেলেগ এজন মানুহে বেলেগৰ আগত ব্যক্ত কৰিব যে এইজনী অমুক তমুক এইটো যেন ভাল কথা আপোনালোকে নিজে ভাবি থাকক আৰু যিসকল মহিলাই যিসকল পুৰুষে এনেকুৱাকৈ বেলেগৰ মানে লাইফত বেলেগৰ জীৱনত ইন্টাৰফেয়াৰ কৰি নানা ধৰণৰ ভিডিঅ' বনায় তেখেতসকলক যদি আপোনালোকক লৈ কোনোবাই বনায় ঠিক আছে ছ'চিয়েল মিডিয়াত ইনকাম চ'ৰ্চ কৰিব পাৰি সকলোৱে কৰক সকলোৰে হওক কোনোবাই হয়তো ভিডিঅ' কৰি ভাল পায় কাৰোবাক হয়তো বহুত পইচাৰ প্ৰয়োজন কাৰোবাক হয়তো ফেমৰ প্ৰয়োজন সকলোকে বেলেগ বেলেগ সকলোৰে নিডবিলাক বেলেগ বেলেগ আপুনি বেলেগ বিচাৰে মই বেলেগ বিচাৰোঁ কিন্তু এইটো নহয় যে মই আনক বদনাম কৰি মই মোৰ স্বাৰ্থটো পূৰণ কৰিম মই মোৰ মনৰ আশাটো পূৰণ কৰিম তেতিয়া সেইটো ছাকচেছো কিন্তু বেছি দিন নাথাকে আমি যদি কাৰোবাক ভাল কৰিব নোৱাৰোঁ কাৰোবাক আমি বেয়া কৰা সেইজন ব্যক্তি আপোনাৰ না কিবা দুশ্মনী কৰিছে না মোৰ দুশ্মন কৰিছে মই যদি সেইজন ব্যক্তিৰ পিছত পৰি থাকিম ঠিক আছে ৰাইট আছে আমি মানুহ হয় আমি বেয়া কথা দেখিব নোৱাৰোঁ বহুতে নোৱাৰে বা মই নোৱাৰোঁ বা আপুনি নোৱাৰে আমি মানুহৰ কিছুমান ভাল কৰিব পাৰোঁ যদিহে মোৰ লগত সময় আছে মই সেই কামটো মই সেই ঘটনাটো সৰ্ট আউট কৰাৰ চেষ্টা কৰিব লাগে এনেকুৱা ধৰণৰ বহু কথা মই আগতেও মোৰ ভিডিঅ' বনাইছোঁ আৰু বহু ধৰণৰ ভিডিঅ' বনাব আছে কেতিয়া মনতে ভাবোঁ কাৰণ মই কোনো কণ্টেণ্ট নিলিখোঁ মই কোনো মানে কপিত লিখি আপোনালোকৰ লগত কোনো ডিছকাছ নকৰোঁ যিবিলাক দেখি আহিছোঁ আৰু কিছুমান চকুৰে দেখা ঘটনা বহুত ভাবোঁ যে আপোনালোকৰ লগত ডিছকাছ কৰিম একচুৱেলি কি হয় মোৰ যথেষ্ট ব্যস্ত আপোনালোকৰ নিচিনা আৰু আমাৰ এওঁ বাহিৰত থাকে গোটেইবিলাক চম্ভালি মই নোৱাৰোঁ আৰু ইমান কেতিয়াবা কি হয় সময় দিব নোৱাৰে মানে শেডিউলবিলাক ইমান A to Z হেনেকুৱাকৈ মেইনটেইন কৰিব নোৱাৰি বৰ্তমান মই পাৰা নাই গতিকে বহুত ধৰণৰ বহু কথা কম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু বেয়া লাগিলে ঠিক আছে আপোনালোকৰ ইচ্ছা আৰু সকলোৱে ভালে থাকক মই এইটোৱে বিচাৰোঁ সকলোৱে ভালে থাকক সকলোৰে সুখ শান্তি হওক আৰু জীৱনত সকলোৰে সমস্যা আহে এইটো নহয় আপোনাৰ জীৱনত আহিছে মোৰ জীৱনত আহিছে সকলোৰে জীৱনত সমস্যা আহে এইটো জন্মৰ পৰাই চাগে সমস্যাটো আছে গতিকে সমস্যাৰ সকলোৱে আমি সমাধানবিলাক বিচাৰিব লাগিব আৰু ধৈৰ্য ধৰিব লাগিব আৰু আমি আনৰ সমস্যাক দেখি কেনে আমি বেছি সমস্যাটো বঢ়াব নালাগে এইটো এটা বহুত ডাঙৰ কথা মোক যদি কোনোবা এজনে এটা দুখ কৰি এটা ঘটনা ক'লে বা কাৰোবাৰ এটা ঘটনা মই দেখিলোঁ বা ছ'চিয়েল মিডিয়াৰ থ্ৰুদি হওক কাৰোবাৰ মই সেই ঘটনাটো যদি পাৰোঁ তাক মই ছল্ভ কৰাৰ চেষ্টা কৰিব লাগে তাক আৰু জটিল বনাই দিব নালাগে এইটো বহুত ডাঙৰ কথা কিন্তু কয় ন মানুহে বহুত মানুহে আমাকো এনেকুৱা কয় যে মানে আমাৰ যিহেতু সকলোৰে ধৰ্মৰ বা মন্দিৰ যাব লাগে বা মছজিদ নামাজ পঢ়া বহুত ধৰণৰ বহুত কথা হয় এইবিলাক ভাল কথা আমি ধৰ্মৰ কথা মানিব লাগে কিন্তু প্ৰথম কথা হ'ল আমি যদি মানুহক বেয়াই কৰোঁ আমি যদি মানুহক অশান্তি দিবৰ চেষ্টাই কৰোঁ আমি যদি মানুহৰ মানে মানুহক দুখত কি হয় আৰু দুখ দিব যাওঁ আমি মানুহৰ শাৰীৰিক কাম বুলি নকওঁ তো তেনেকুৱা সেইবিলাক কৰি মই যদি ধৰ্মৰ নামতে পূজা পাতলে কৰি থাকোঁ নামাজ ৰোজাই কৰি থাকোঁ মোৰ জানো কি কাম আহিব প্ৰথম কথা মই ভাবোঁ মোৰ অনুভৱ এইখিনিত মোৰ ভুল হ'ব পাৰে আপোনালোকৰ মতামতটো জনাব মোৰ কি হয় মই সেনেকুৱাকৈ ভাবোঁ গতিকে আমি নিজৰ জীৱনটো কেতিয়া শেষ হয় তাৰ কোনো গেৰাণ্টি নাই গতিকে নিজৰ জীৱনটোৰখিনি সেই সময়খিনি আমি কেনেকৈ নিজৰ জীৱনটোক চলাই ফুৰি নিজৰ ল'ৰা ছোৱালীখিনিক অকণমান ভাল শিক্ষা দি সমাজত আমি দিব পাৰোঁ যে মোৰ ল'ৰা ছোৱালীকেইটা এতিয়া ডাঙৰ হৈছে সমাজত দিছোঁ দিয়ক সমাজৰ কিবা ভাল কাম কৰিবলৈ চেষ্টা কৰিব এটা মানে ভাল মানুহ হিচাপে যদি আমি সমাজক এৰি দিব পাৰোঁ সমাজেও বহুত ভাল পাব গতিকে নিজৰ বহুত কাম থাকে চেষ্টা কৰিব পাৰোঁ এনেকুৱা নহয় যে মই যিবিলাক কৰিছোঁ আপুনি যিবিলাক কৰিছে যিবিলাক চেষ্টা কৰিছে সফল হ'বই কিন্তু সকলোতকৈ ডাঙৰকৈ এটলিষ্ট আমাৰ মনত এটা শান্তি থাকিব যে আমিতো চেষ্টা কৰিছোঁ চেষ্টাৰ ফলত কি হয় সেইটো বেলেগ কথা চেষ্টা নকৰাকৈতো থকা নাই তেনেকুৱা ধৰণৰ কথা নিজক লৈ ব্যস্ত থাকিব লাগে আৰু মানে কি হয় বেলেগৰ এইবিলাক কথাত আমি ইমান ইণ্টাৰফেয়াৰ কৰিব নাই বেলেগক আমি কেতিয়াও ইমান জাজ কৰি থাকিব নালাগে গতিকে সকলোৱে ভালে থাকক আৰু কিছুমান কথা লৈ আহিম বাৰু হেল্থৰ কেয়াৰ ৰাখিব দিয়ক নমস্কাৰ